যিমানেই এক্সাৰচাইজ কৰিলেও গোটেই শৰীৰটো ক্ষীণাই যাব, কিন্তু পেটটো কমাবলৈ বহুত টান আৰু পেটটো কমাই ৰখাটো মানে মোৰ 1 নম্বৰ উদ্দেশ্য হয়। আৰু আজি এটা আপোনালোকক মই পেটৰ এক্সাৰচাইজ দেখাম, যিটো মই ৰেগুলাৰ কৰোঁ আৰু ভিডিঅ'টো ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছোঁ। নমস্কাৰ সকলোকে। এয়া ৰাতিপুৱা মানে টিফিনৰ কাৰণে যোগাৰ কৰি আছোঁ আৰু টিফিনৰ লগতে মানে আমাৰ কাৰণেও আটাখিনি সৰহকৈ অলপমান মঠিয়ে থওঁ আৰু সদায় মানে টিফিনত কি দিম কি নিদিমকৈ লাষ্টত গৈ ৰুটিৰে মানে হয়গৈ আৰু কিয়নো আমাৰ ইহঁতৰ 3:30 বাজে স্কুলৰ পৰা আহি পাওঁতে আৰু পেটটো ভৰাই মানে খাবলৈ নিদিয়াকৈ নোৱাৰোঁ। ৰাতিপুৱা মানে কি হয় অকণমান ভাত 2-3 চামুচমান ভাতহে যেনে তেনে খাই যায়, তাকো মই কওঁতে ৰাতিপুৱাই খাবলৈও মন নকৰে। সেইটো কাৰণে মানে আজি এয়া স্কুৱেৰ শ্বেপৰ মই বনাই দিছোঁ। কেতিয়াবা ট্ৰেংগল শ্বেপৰ পৰঠা বনাই দিওঁ, কেতিয়াবা স্কুৱেৰ শ্বেপৰ পৰঠা বনাই দিওঁ, তেনেকৈ বনাই দিওঁ। কেতিয়াবা পাস্তা, মানে পেটটো যাতে সিহঁতৰ ভৰে সেনেকুৱাকৈহে মানে মই টিফিনত দিওঁ দেই। এনেই কেতিয়াবা মানে ব্ৰেড জেম সেইবিলাক দি নপঠিয়াওঁ আৰু অকণমান পেটটো ভৰাকৈ সদায় দি পঠিয়াওঁ। এইফালে দুইটাকে অকণমান ভাত খুৱাই পঠিয়াইছোঁ, নাখাই জবৰদস্তি কৰি খুৱাই পঠিয়াইছোঁ। তাৰপিছতে এতিয়া প্ৰথম কামটো হৈছে মোৰ নিজৰ কাৰণে এয়া মৰ্ণিং ড্ৰিংকছ ৰেডি কৰাটো। আৰু এয়া 2 চামুচ চফ দিছোঁ আৰু পানী এয়া 2 গিলাচমান দিছোঁ, উতলিবলৈ দিলোঁ। আৰু মানুহজনে ময়ে খাওঁ ৰাতিপুৱা এয়া চফৰ পানী, মানে মই যি খাওঁ তেওঁকো সেয়াই দিওঁ। আৰু এয়া বোলো পানীখিনি উতলি হয় মানে মই ৰাতি ধুই থোৱা বাচনখিনি ধুনীয়াকৈ জেগাত থৈ লওঁ আৰু কামকেইটাও হৈ থাকিব, পানীও হৈ যাব। এইফালে পানীখিনি অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছতে এতিয়া খাম আৰু চফৰ পানীটো মানে ৱেইট লছ কৰাত বহুত বেছি হেল্প কৰে, ৱেইটটো মেইনটেইন কৰি ৰখাত হেল্প কৰে আৰু মানে ডাইজেশ্যনৰ কাৰণেও ভাল। আৰু গৰমৰ দিনত বিশেষকৈ চফৰ পানীটো মানে ৰাতিপুৱা খালী পেটত খালে বহুত বেছি ভাল হয়। আৰু এইবিলাক মই মানে সদায় কণ্টিনিউ কৰিয়ে থাকোঁ, মানে কেইদিনমান খাই লৈ আকৌ এৰি নিদিওঁ। আৰু এতিয়া গ্ৰীণ টি এয়া মোৰ কাৰণে মানে পানীখিনি খোৱাৰ কমচে কম 20-15 মিনিট 20 মিনিটৰ পিছত মই আকৌ চাহ খাওঁ। এয়া এতিয়া মানে গ্ৰীণ টিখিনি মই সিজিবলৈ দিওঁ মানে বোলো কামখিনি কৰি লওঁ। এইফালে এতিয়া টেবুলখন এয়া মানে মচি ল'ব লৈছোঁ। এইখন টেবুল মানে বেছি ইউজ হয়, ইহঁতে ইয়াতে পঢ়ে যে, সেইটো কাৰণে। আৰু ইয়াতে বহি কোনোবাই চাহ খাবলৈ মন গ'লেও চাহ খায়, মানে প্ৰত্যেকেই এইখন টেবুলতে মানে বহি কাম কৰা নিচিনা হয় আৰু সেইটো কাৰণে বেছি ইউজ হয়। আৰু এইফালে এতিয়া এইখিনি চাফ কৰি থৈ সেইখিনি ঠিক ঠাক কৰি মই চাহকাপ খাই ল'লোঁ। মাকো সেইফালে চাহ দিলোঁ, মায়ে খাই লাল চাহ ৰাতিপুৱা চেনি নিদিয়া, মই খাওঁ গ্ৰীণ টি। তাৰপিছতে মানুহজনেও গ্ৰীণ টিয়ে খায়। আৰু আমাৰ ঘৰত চেনি মানে কোনেও নাখাওঁ, কাকোৱে চেনি নিদিওঁ, আলহী আহিলেহে অকল চেনি খোৱা হয়, মিঠাটো মানে নাখাওঁৱে আমি। আৰু এতিয়া এইফালে মোৰ ঘৰ চাফা কৰিব আছিলে। এইডাল যে ইমান ভাল নহয়, মই অনলাইনৰ পৰাই লৈছিলোঁ, মানে বহুত দীঘল হৈ যায়, বহুত চুটি হৈ যায় সেনেকৈ আৰু মানে ফটো ফ্ৰেমো চাফা কৰিবলৈ ভাল, সকলোবিলাক চাফ কৰিবলৈ ভাল। আৰু ধুইও দিব পাৰি, এডাল খুলি লৈ ধুনীয়াকৈ চাৰ্ফত দি ধুই দিব পাৰি। এয়া অলপমান মানে মকৰা জাল আছিলে, সেইবিলাক চাফা কৰি ল'লোঁ। আৰু কিয় জানো সদায় চাফা কৰি থাকোঁ ঘৰটো, তাৰপিছতো মোৰ চকুতহে পৰেগৈ, মানে ক'ৰবাত কিবা অকণমান আলান্ধু অকণমান লাগি থাকিলেও মোৰ চকুৱেহে দেখা পাওঁ মানে ঘৰটোত, বেলেগে কিন্তু দেখা নাপায়, মইহে দেখা পাওঁ অকল। তাৰপিছতে সেইখিনি চাফ চুফাই কৰি মই বোলো 3টা ৰুমৰ আজি কৰোঁ, 3টা ৰুমৰ পিছত কৰিম, মানে একেলগতে মই গোটেই ঘৰটো চাফা কৰিব ল'লে মানে মোৰ বহুত দেৰি হৈ যায় ঘৰৰ কামত। সেইটো কাৰণে অকল 3টা ৰুমহে চাফা কৰিলোঁ, আকৌ বোলো বেলেগ এদিনা 3টা ৰুম কৰিম। তাৰপিছতে এতিয়া ঘৰটো সাৰি লৈছোঁ, আকৌ মুচিবলৈ আছেই নহয়। আৰু মানে কি হয়, বগা টাইলছ লগোৱাৰ আগত মানে আগ ধৰি চিন্তা কৰি ল'ব লাগে দেই, যে মানে চাফা কৰি সদায় ৰাখিব পাৰিম নে নাই। বগা টাইলছ লগোৱাৰ পিছত কিন্তু সদায় চাফা কৰিবই লাগিব। এদিন যদি ঘৰ নুমুচাকৈ থয় নহয়, ইমানেই বেছি লেতেৰা লাগিব নিজৰে। মানে বগা টাইলছ যদি চাফা কৰিবলৈ সদায় পাৰে তেনেহ'লেহে লগাব লাগে। আমাৰ এইফালে বগা টাইলছ লগোৱা আছে, সদায় ডেইলি চাফা কৰিব লাগে। এতিয়া এইফালে মই গা পা ধুই আহিলোঁ। তাৰপিছতে এতিয়া আৰু মানে চুলি তুলি ধুনীয়াকৈ টাইট কৰি বান্ধি লৈছোঁ। মানে চুলিখিনি কাটিছিলোঁ যে মই, আগফালে সেইকেইডাল মানে ওলাই থাকিলে কাম কৰিবলৈ অসুবিধা হয়, ধুনীয়াকৈ সৰু সৰু ক্লিপ দুডাল লগাই লৈছোঁ। ইমান বেছি গৰম মানে ৰ'দ, কি ক'ম আৰু, গৰমতে মানে থাকিব নোৱাৰা হৈছে এইকেইদিনা। তাৰপিছতে এইফালে ধূপ চাকি জ্বলাই ল'লোঁ। তুলসী তলতো ধূপ দিওঁ মই, ৰাতিপুৱা ধূপ দিওঁ, তাৰপিছতে পানী দিওঁ আৰু গধূলি চাকি জ্বলাওঁ তুলসী তলত। তাৰপিছতে এইফালে চুজি বনাইছিলোঁ, ওচৰৰ আলহী এগৰাকী আহিছিলে চাহ দিবৰ কাৰণে, আৰু মায়ে মানে তেওঁৱে খালে চুজিয়েদি চাহ। তাৰপিছতে আকৌ ৰুটি চব্জি বনাই মাক দিলোঁ, এইফালে মানুহজনকো দিলোঁ। এইফালে খাই বৈ মায়ে বহি আছে, সেয়া ঢেকীয়া বাচি আছিলে। তাৰপিছতে এইফালে চাওক, মোৰ ফুলখিনি অকণমান দেখাইছোঁ, এনেকুৱা মানে ইমান ধুনীয়াকৈ ফুলিছে নহয়, গোলাপ কেইপাহ আৰু ৰেইন লিলি সেইজোপা।
ইমান ধুনীয়া লাগিছে মই বোলো আপোনালোককো অকণমান দেখাওঁ মানে ৰ'দৰ পোহৰত গুলপীয়া কালাৰটো একদম জিলিকি উঠিছে তাৰপিছতে এয়া মায়ে ধুনীয়াকৈ ধুই পখালি দিলে ঢেকীয়াখিনি মানুহজনো ডিউটিলৈ গ'ল তেওঁ খাই বৈ মাও ৰেষ্ট কৰি আছে মই বোলো পটাপট ভাতকেইটা বনাই লওঁ গৰমত ঘামি জামি অৱস্থা নাই মানে তাৰপিছতে এইফালে পটাপট ভাতকেইটা বনালোঁ ভাতো এইফালে হ'লেই আমাৰ আকৌ মাৰ কাঢ়িহে ভাত খাওঁ এয়া ভাতৰো মাৰখিনি কাঢ়ি দিলোঁ বনাই মেলি আজৰি হৈ মানে এতিয়া বোলো কিটচেনটো একেবাৰে লগতে চাফা কৰি থওঁ মানুহজনো আহিলে মানে ভাত খাম আৰু একেলগতে বুলি আৰু কিটচেনটো মানে চাফ কৰি নোহোৱালৈকে মোৰ মানে কামৰ আজৰি নহয় মই শান্তি নাপাওঁ থাকি সেনেকৈ তাৰপিছতে বোলো একেবাৰে লগতে গোটেইখিনি কৰি লওঁ আৰু এইফালে কিটচেনটো মানে চাফা কৰোঁতে এই বাৰ্ণাৰটো মানে অকণমান ঠাণ্ডা হ'বলৈ দিব লাগে লগতে মানে যদি পানী দি মোহাৰো কি হয় এখন গ্লাছৰ যে ওপৰখন ভয়ো লাগে কিবা হ'ব বুলি কিন্তু একো হোৱা নাই এতিয়ালৈকে 1 বছৰৰ গেৰাণ্টি দিয়ে মানে প্ৰেষ্টিজে কিন্তু একোৱে বেয়া হোৱা নাই এতিয়ালৈকে তাৰপিছতে আবেলি মই জিমলৈ আহিলোঁ আৰু জিমত মই 20 মিনিট খোজ কাঢ়োঁ য়োগা কৰোঁ আৰু পেটৰ এক্সাৰচাইজ কৰোঁ তাৰপিছতহে বাকীখিনি কৰোঁ আৰু এই পেটৰ এক্সাৰচাইজটো ঘৰতে ধুনীয়াকৈ বিচনাতে বহি বহি কৰিব পাৰে একদম পেট কমাত বহুত বেছি সহায় কৰে আজিকালি এক্সাৰচাইজ কৰিবলৈ ৰাতিপুৱা মানে একেবাৰে সময় মিলাব নোৱাৰোঁ আবেলি সময়তহে মানে এক্সাৰচাইজ কৰোঁ আৰু এক্সাৰচাইজ কৰি অহাৰ পাছত মানে মই কি খাওঁ মোক সুধি আছিলে বহুতে মানে কিবা ৱে প্ৰটিন এক্সট্ৰাকৈ লওঁ নেকি মই বেলেগ ৱে প্ৰটিন একোৱে নলওঁ যিবিলাক মানে মই ৰেগুলাৰ খাওঁ সেইবিলাকে প্ৰটিন লওঁ আৰু এক্সাৰচাইজ কৰি অহাৰ পিছত এটা বস্তু খাওঁ সেইটো মই দেখাই আছোঁ হ'ব এইটো হৈছে এইটো সত্তু বুলি কয় যে সত্তু গুড়ি মানে এইটো যে শুকান বুটটো মানে গুড়া কৰি পাউডাৰ বনাই দিয়ে সেইটো কিনি আনি থওঁ মানে এইটো এই আধা শেষেই হ'ল এইটো হৈছে টেমাটো সেই সত্তুৰ টেমা নহয় দেই পেকেটটো আহিছিলে মই এইটো মানে পাহৰি যাম বুলি ইয়াতে এইটো ষ্টিকাৰটো লগাই থৈছোঁ সত্তু হয় সত্তু গুড়িটো মানে মই কেনেকৈ খাওঁ কি দি খাওঁ সেইটো দেখাই আছোঁ মানে একদম বহুত ভাল মানে এইটো প্ৰটিন হয় আৰু সত্তুত বহুত ভাল মানে একদম প্ৰটিন পায় সত্তু খালে মানে এগিলাচ সত্তু এক্সাৰচাইজ কৰা বুলি নহয় এক্সাৰচাইজ কৰিলেই যে সত্তু খাব লাগে সেনেকুৱা নহয় এক্সাৰচাইজ নকৰিলেও খাব পাৰি এক্সাৰচাইজ নকৰিলেও আমাৰ বডিত মানে প্ৰটিনৰ বহুত প্ৰয়োজন ন সেইটো খাব পাৰি মই কেনেকৈ বনাই খাওঁ দেখাই আছোঁ ৰ'ব ইভাগেও ৰেগুলাৰ এতিয়া ঠাণ্ডা দিনত মানে এগিলাচ সত্তু যদি খাই দিয়ে নহয় ৰাতিপুৱা ব্ৰেকফাষ্টত হওক মানে দুপৰীয়া হওক একদম ফ্ৰেছ লাগি যাব আৰু এইটো এক্সাৰচাইজ নকৰিলেও খাব পাৰে কৰিলেও খাব পাৰে মই দেখাই আছোঁ ৰ'ব কেনেকৈ খাওঁ মই এতিয়া 2 গিলাচ বনাম মানুহজন আৰু মোৰ কাৰণে আৰু ইভাগে প্ৰটিন কণী খাওঁ মই বইল কণী আৰু বাকী আৰু বেচন চিলা মানে যিবিলাক চয়াবিন মাংস আৰু পনীৰ যিবিলাকৰ মানে প্ৰটিন বেছি আছে সেইবিলাক বস্তুৱে মই বেছি খাওঁ ইভাগে এক্সট্ৰা ৱে প্ৰটিন মই লোৱা নাই মানে জিম কৰোঁ যদিও লোৱা নাই আগৰ পৰাই মই ইমান মানে খাই ভালো নাপাওঁ আৰু মই নলওঁ ইভাগে এক্সট্ৰাকৈ সেইটো বনাই দেখাম আৰু কেনেকৈ বনাব পাৰি মানে একদম ইজি একেবাৰে ইজি পটককৈ বনাই খাব পাৰি এনেই অকল ঠাণ্ডা পানী দি গুলিও খাব পাৰি কিন্তু অকণমান টেষ্ট এটা লাগে ন সেই টেষ্টটোৰ কাৰণে মই এতিয়া বনাই কেনে আপোনালোকক দেখাই আছোঁ ৰ'ব মানে কেনেকৈ খাব পাৰি বহুতে খায়ো জানেও বহুতে এতিয়া সত্তু মই 2 চামুচকৈ দিম অকণমান বেছিকৈ দিওঁ আৰু মানে 2 চামুচ সত্তু দি দিছোঁ অকণমান বেছিয়ে হৈছে বাৰু 2 চামুচতকৈ তাৰপিছতে আৰু ইয়াতে দিব লাগিব এতিয়া এইটো মানে টেষ্টৰ কাৰণে দিছোঁ মই একদম মিহিকৈ কাটি লৈ পিঁয়াজ অলপ দি দিছোঁ খাই ভাল লাগে তেতিয়া আৰু ইয়াতে দিম এতিয়া নেমু ক'লা নিমখ থাকিলে ভাল মোৰ ওচৰতে ক'লা নিমখ নাই বগা নিমখকে দিম মানে নেমু দি ঠাণ্ডা পানী দি আৰু মানে গৰমত বহুত বেছি একদম ৰিফ্ৰেছ লাগি যায় বহুত ভাল লাগে খাই বগা নিমখকে অকণমান দি দিছোঁ এয়া ধুনীয়াকৈ সত্তু বনাই ল'লোঁ বিৰাট টেষ্টি লাগে খাই মানে পিঁয়াজ আৰু নেমুটো মানে টেষ্টৰ কাৰণে দিয়া হয় পিঁয়াজ নিদিলেও অকল মানে নেমু চেপি নিমখ দিও খাব পাৰে বিৰাট টেষ্টি লাগে আৰু এতিয়া গৰমত মানে বহুত মজা লাগে এগিলাচ মানে মানুহজনৰ কাৰণে এয়া লওকচোন এগিলাচ মোৰ
ইয়াৰ এগিলাচ খাই দিলে মানে আৰু ফ্ৰিজৰ পানী দিছোঁ ঠিকে আছেনে মজা লাগে খাই এইটো শুকান বুটৰ গুড়াটো মানে বহুতখিনি প্ৰটিন পায় এইটোৰ পৰা খাই মজা লাগে 8:30 বাজি গ'ল অৱশ্যে ইউনিফৰ্ম কিছু ইস্ত্ৰি কৰি থৈ লওঁ তাৰপিছতে আৰু ভাত বনামগৈ মানে একেবাৰে ৰাতি কৰিম বুলি থাকিলে মানে এলাহো লাগেগে ভাগৰো লাগে সেইটো কাৰণতে এতিয়া ইস্ত্ৰি কৰি লওঁ তাৰপিছতে বনাম আৰু এই খোৱা বোৱা সকলোখিনি হ'ল কামো হ'ল এফালে বাচন বৰ্তন সকলো ধুই মানে একদম কিচেন পুৰা চাফ চিকুণ কৰি মই একদম সকলোবোৰ মানে কৰি লৈহে শুবলৈ যাওঁ গোটেই ক্লিন কৰি যিমান যি আৰু কাম থাকে মানে পাকঘৰত দিনত যেনেকৈ কৰোঁ তেনেকৈ ৰাতিও কৰোঁ গোটেইখিনি এইখিনি মানে ৰাতি লাগিলে 12টাই বাজক মই মোৰ কামখিনি মানে কৰিহে শুবলৈ যাওঁ গোটেইখিনি ঠিক কৰিলোঁ আকৌ কাইলৈ ইহঁতৰ টিফিনত কি দিব লাগিব সেয়াও মানে মই ৰেডি কৰি থৈছোঁ কাইলৈ আলু পৰঠা বনাই দিম বুলি ভাবিছোঁ আলু বইল কৰি ধুনীয়াকৈ মানে কণ্টেনাৰত ভৰাই ফ্ৰিজত ভৰাই থৈছোঁ গোটেইখিনি মানে কাম চাম কৰি আজৰি এতিয়া শুবলৈ যাম আৰু ইহঁতক শুবলৈ দিলোঁ আৰু ৰাতিপুৱা মানে কাইলৈ নেমু পানী খাম বুলি ভাবিছোঁ সেইটো কাৰণে মই বাকী ৰাতিপুৱাৰ কাৰণে একো যোগাৰ বেলেগকৈ কৰা নাই নেমু পানী যিহেতু খাম আজি এপল চাইডাৰৰ পানী খাইছিলোঁ সেনেকৈ মানে বেলেগ কৰি খাওঁ আজি যদি মানে মই চিয়া চিডৰ পানী খালোঁ কাইলৈ বেলেগ এটা খাম তেনেকৈ মানে যোনদিনা যিটো খাম বুলি ভাবোঁ সেইটো মতে মই মানে ৰেডি কৰি থওঁ কাইলৈ যিহেতু নেমু পানী খাম সেইখিনি কৰিব লগা নাই বাকী এতিয়া মুখ চুখ ধুম আৰু ধুই মেলি মানে শুম আৰু আঁঠুৱা চাঠুৱা লগাবলৈ মানে কৈ থৈ আহিছোঁ এতিয়া মুখখন ধুব লাগিব মোৰ স্কিনটো বহুত অইলি হয় মানে গৰমত বেছি অইলি হৈ থাকে ঠাণ্ডা দিনততো ঠিকে থাকে আৰু অইলি কাৰণে মাজে মাজে দুই এটা পিম্পলছ আহে আৰু মানে মোৰ পিম্পলছটো হেৰিয়ত আহে পিৰিয়ডছ হ'বলৈ হ'লে আহে পিৰিয়ডছ হ'বলৈ মানে মই গম পাওঁ আৰু এই এৰিয়াটোত এটা হ'লেও পিম্পলছ আহে মানে এইটো এটা এইখিনি ওলাবলৈ আৰম্ভ কৰিছে মানে পিৰিয়ডছ হোৱাৰ আগে আগে এই এৰিয়াটোত এটা হ'লেও পিম্পলছ আহে তেতিয়া মানে মই গম পাওঁ আৰু মোৰ যে মানে পিৰিয়ডছ হ'ব হৈছে বুলি ইভাগে কপালত মোৰ গৰম বেছি লাগিলে খুব ঘামো মোৰ মুখখন বহুত ঘামি থাকে ঘামচি ওলায় এইবিলাক ঘামচি ওলাইছে মানে ঘামচি ওলাইছে এটা দুটা মুখখন বহুত ঘামি থাকে যে ইভাগে ৰাতি মোৰ স্কিন কেয়াৰ তেনেকৈ একো নাই মানে মোক বহুতে সুধি আছিলে স্কিন কেয়াৰ দেখাবলৈ ৰাতি মানে মই ৰাতি তেনেকুৱা স্কিন কেয়াৰ মোৰ নাই মই মানে হেৰি কৰোঁ মোৰ পিম্পলছ আহিলে এটা পিম্পলছত লগোৱা মলম আছে সেই মলমটো মই আগতে দেখাইছিলোঁ গ্ল'চিন জেল সেইটো জেল হয় সেইটো মানে এইটো মানে অইলি স্কিনত পিম্পলছ আহিলে লগাব পাৰে বা ড্ৰাই স্কিনত পিম্পলছৰ কাৰণে হয় ড্ৰাই স্কিনতো মানে সেইটো মোক ডক্টৰে দিছিলে অল স্কিন টাইপ হয় মানে সেইটো পিম্পলছত লগোৱাই হয় মানে পিম্পলছটোৰ ওপৰত ধুনীয়াকৈ লগাই থৈ দিব লাগে পিছদিনাখনলৈ ভাল হৈ যায় মানে সেইটোৱে মই লগাওঁ যদি মোৰ মুখত পিম্পলছ আহে এতিয়া মোৰ মুখত পিম্পলছ তেনেকৈ নাই মানে গ্ল'চিন জেলটো লগাবলগীয়াকৈ মোৰ পিম্পলছ উঠা নাই এতিয়া সেইটো কাৰণে মানে মই এতিয়া ৰাতি একো নলগাওঁ ধুনীয়াকৈ ফেচ ৱাছ কৰিম ফেচ ৱাছ কৰি লৈ মানে শুই যাম আৰু ৰাতি মই ক্ৰীম চিম লগাই নথওঁ মুখত মই অশান্তি পাওঁ মানে আৰু তেনেকৈ ক্ৰীম বেছি ইউজো নকৰোঁ মই আগতে দেখাইছিলোঁ এটাই ক্ৰীম ইউজ কৰোঁ আৰু ছানস্ক্ৰীম লগাওঁ মই আৰু ফেচ ৱাছটো মই মামা আৰ্থৰে লগাওঁ মুলতানী মিট্টি ফেচ ৱাছটো লগাওঁ আৰু মামা আৰ্থৰ মানে ছানস্ক্ৰীমটো লগাওঁ ভিটামিন চিৰ আগতে মই দেখাইছোঁ ভিডিঅ'ত বহুতবাৰ যিসকলে মানে নতুনকৈ চাই তেওঁলোকে আকৌ সোধে মোৰ স্কিনত মানে তেনেকুৱা বহুত বেছি যি টি এপ্লাই কৰি নাথাকোঁ যিহেতু মানে ভয় লাগে পিম্পলছ আহিব বুলি সেইটো কাৰণে আৰু বাকী হেৰিবিলাক লগাওঁ বাৰু মাজে মাজে DIY যিবিলাক হোমমেড কিছুমান বস্তু লগাওঁ আৰু কেতিয়াবা যেতিয়া লগাওঁ তেতিয়া মই এনেও সকলোকে শ্বেয়াৰ কৰোঁৱে দেখাওঁৱে বাৰু আৰু ড্ৰাই স্কিনৰ কাৰণে মানে ভণ্টি এজনীয়ে সুধি আছিলে দেই কিন্তু মানে মোৰ স্কিনটো অইলি মোৰ স্কিনটো ড্ৰাই নহয় দেই অইলি স্কিন আৰু অল স্কিন টাইপৰ মানে যি লগাব পাৰি মই লগালে মানে দেখাম দেই বাৰু তেনেহ'লে ব্লগটো মই এইখিনিতে শেষ কৰোঁ যথেষ্টখিনি দীঘলো হৈছে একে আৰু এতিয়া শুবলৈ যাওঁ আৰু আকৌ নতুন এটা ব্লগৰ সৈতে লগ পাম আৰু দেই এতিয়ালৈ গুড নাইট বাই বাই আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ব্লগসমূহ তেনেহ'লে আপোনালোকে যদি ভাল পাইছে আৰু লগতে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ আহিছোঁ বাই